Hello my dear students, translate into English অর্থাৎ ইংরেজিলৈ অনুবাদ কৰা এটা পাঠ তোমালোকৰ কাৰণে লৈ আহিছো। তোমালোকে এইবিলাক লিখি লৈ মুখস্থ কৰিবা। সোৱা প্ৰথমতে দিয়া হৈছে নাম্বাৰ 1 মই ভাত খাওঁ। I eat rice। ইংরেজিত কি হ'ব? I eat rice। নাম্বাৰ 2 বৰষুণ দি আছে। It is raining। It is raining। বৰষুণ দি আছে। নাম্বাৰ 3 আজি দেওবাৰ। Today is Sunday। Today is Sunday। অথবা এনেকৈ তোমালোকে ক'ব পাৰা It is Sunday today। It is Sunday today। আজি দেওবাৰ। নাম্বাৰ 4 তেওঁ গুৱাহাটীলৈ গৈ আছে। He is going to Guwahati। He is going to Guwahati। তেওঁ গুৱাহাটীলৈ গৈ আছে। নাম্বাৰ 5 তেওঁ এজন মেধাৱী ছাত্ৰ। He is a meritorious student। He is a meritorious student। নাম্বাৰ 6 ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে। It has been raining since morning। It has been raining since morning। ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে। নাম্বাৰ 7 মানুহ মাত্ৰেই ভুল। To error is human। To error is human। মানুহ মাত্ৰেই ভুল। নাম্বাৰ 8 মানুহ মৰণশীল। Man is mortal। Man is mortal। মানুহ মৰণশীল। নাম্বাৰ 9 ৰামে 10ম শ্ৰেণীত পঢ়ি আছে। Ram is reading in class 10। Ram is reading in class 10। ৰামে 10ম শ্ৰেণীত পঢ়ি আছে। নাম্বাৰ 10 তোমাৰ পঢ়া শুনা কেনে চলি আছে? How are you getting on with your studies? How are you getting on with your studies? তোমাৰ পঢ়া শুনা কেনে চলি আছে? সম্পূৰ্ণকৈ চোৱাৰ কাৰণে ধন্যবাদ।